চাওক, সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষও শিৱসাগৰ প্ৰেছ ক্লাবত 150 জন ছাত্ৰ ছাত্ৰীক আমি কীৰ্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ। আৰু এই সম্বৰ্ধনা জনোৱা অনুষ্ঠানটো ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ লগতে সামাজিক দায়বদ্ধতাই যাতে কাম কৰক তাৰ কাৰণে আমি সমল ব্যক্তিসকলক ইয়াত নিমন্ত্ৰণ জনাইছিলোঁ। সমল ব্যক্তিৰ ভিতৰত আপুনি KPM ছিনিয়ৰ ছেকেণ্ডাৰী অধ্যক্ষা বন্তি বাইদেউক নিমন্ত্ৰণ জনাইছিলোঁ। গুৰুকুল স্বত্বাধিকাৰী প্ৰতীক্ষা হাজৰিকা বাইদেউক নিমন্ত্ৰণ জনাইছিলোঁ। BR আম্বেদকাৰ ফাউণ্ডেশ্যনৰ ৰাজ্যিক সভাপতি প্ৰাঞ্জল দাস, মুখ্য উপদেষ্টা হেমেন দাস, চক্ৰ সংগঠক অবেন দাস ডাঙৰীয়াকে প্ৰমুখ কৰি ভূপেন দাস ডাঙৰীয়াকে প্ৰমুখ কৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আমি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই দি আয়োজন কৰা এই অনুষ্ঠানভাগিত ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণ সামাজিক দায়বদ্ধতাই যাতে সমাজৰ কাৰণে কাম কৰক, যাতে এতিয়া এনেকুৱা এটা সময় আহি গ'ল যাতে ছাত্ৰ ছাত্ৰীসকলে দুটা শ্ৰেণী ভালকৈ পঢ়িলে এটা সময় আছিলে ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ যাবৰ কাৰণে এডমিশ্যন ল'ব পৰা নাছিলে, কিতাপৰ প্ৰয়োজন আছিলে, যিবোৰ প্ৰয়োজন আছিলে এতিয়া গভৰ্ণমেণ্টে সকলো সুবিধা দিয়াৰ পিছত অনুসূচিত জাতিৰ যি সংৰক্ষণ আছিলে, অনুসূচিত জাতিৰ যি ছিষ্টেম আছিলে সকলো ছিষ্টেমত আজিৰ তাৰিখত চৰকাৰৰ পৰাই হওক বা বিভিন্ন দিশতে হওক ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণে এটা কিন্তু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। আৰু আমি গৌৰৱান্বিত শিৱসাগৰ জিলাত 150 জন প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আজি অনুসূচিত জাতি ছাত্ৰ ছাত্ৰীক অনুসূচিত জাতি ছাত্ৰ সন্থাই সম্বৰ্ধনা জনাইছোঁ। আমি গৌৰৱ অনুভৱ কৰিছোঁ, প্ৰতি বছৰতকৈ আমাৰ শিক্ষা হাৰ যিটো পাৰ্চেণ্টেজ তাৰ বৃদ্ধি পাইছে আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াকে বৃদ্ধি পোৱাব লাগিব। ছাত্ৰ সন্থাই দায়বদ্ধতাই কাম কৰিছে। ছাত্ৰ সন্থাই গাঁৱৰ পৰ্যায়ত গৈ পিনে ছাত্ৰ ছাত্ৰীসকলৰ মেট্ৰিক পৰীক্ষাৰ আগত বা হাই ছেকেণ্ডেৰী পৰীক্ষাৰ আগত যেনেদৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰিছোঁ, তাৰ লগতে তাৰ পূৰ্ণ সহযোগিতা হিচাপে আমি ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যাব পাৰিব, 3rd গ্ৰেড 4th গ্ৰেডৰ বা APSC কোচিঙো দিয়া ব্যৱস্থা কৰিছোঁ আমি সময়ে সময়ে। কিন্তু এটা কথা আমি ক'ৰবাত ক'ৰবাত থমকি ৰখিবলগীয়া হয়, ছাত্ৰ ছাত্ৰীসকলৰ দেউতাকহঁতৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে কেতিয়াবা ছাত্ৰ ছাত্ৰীসকল থমকি ৰ'বলগীয়া হ'ব নেকি, গভৰ্ণমেণ্টে দিয়া ব্যৱস্থাৰ উপৰঞ্চি আৰু কিবা সহযোগিতা কৰিবলগীয়া আছে নেকি, সেইখিনিক লৈ কিন্তু ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গ আমি কেতিয়াবা সংকীৰ্ণ হৈ পৰোঁ। সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তেখেতে যেনেদৰে APSC শূন্য সহনশীলতাই যেনেকৈ APSCত কোনো ধৰণৰ উৎকোচ নিদিয়াকৈ যেনেদৰে চাকৰি নিযুক্তি হৈছে, 3rd গ্ৰেড 4th গ্ৰেডৰ নিযুক্তি হৈছে, ঠিক সেইদৰে অনুসূচিত জাতিৰ কাৰণে সংৰক্ষণ ব্যৱস্থাটো আৰু বৃদ্ধি কৰক, যাতে অনুসূচিত জাতি পিছ পৰি থকা বহু ছাত্ৰ ছাত্ৰীক যাতে আমি একে সময়তে যেতিয়া গভৰ্ণমেণ্টে সহনশীলতা নীতি আদৰ্শ গ্ৰহণ কৰিছে সেই সময়ত আমি ছাত্ৰ ছাত্ৰীসকলক যাতে আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হয়। ধন্যবাদ। চাওক, সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষও শিৱসাগৰ প্ৰেছ ক্লাবত 150 জন ছাত্ৰ ছাত্ৰীক আমি কীৰ্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ। আৰু এই সম্বৰ্ধনা জনোৱা অনুষ্ঠানটো ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ লগতে সামাজিক দায়বদ্ধতাই যাতে কাম কৰক তাৰ কাৰণে আমি সমল ব্যক্তিসকলক ইয়াত নিমন্ত্ৰণ জনাইছিলোঁ। সমল ব্যক্তিৰ ভিতৰত আপুনি KPM ছিনিয়ৰ ছেকেণ্ডাৰী অধ্যক্ষা বন্তি বাইদেউক নিমন্ত্ৰণ জনাইছিলোঁ। গুৰুকুল স্বত্বাধিকাৰী প্ৰতীক্ষা হাজৰিকা বাইদেউক নিমন্ত্ৰণ জনাইছিলোঁ। BR আম্বেদকাৰ ফাউণ্ডেশ্যনৰ ৰাজ্যিক সভাপতি প্ৰাঞ্জল দাস, মুখ্য উপদেষ্টা হেমেন দাস, চক্ৰ সংগঠক অবেন দাস ডাঙৰীয়াকে প্ৰমুখ কৰি ভূপেন দাস ডাঙৰীয়াকে প্ৰমুখ কৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আমি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই দি আয়োজন কৰা এই অনুষ্ঠানভাগিত ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণ সামাজিক দায়বদ্ধতাই যাতে সমাজৰ কাৰণে কাম কৰক, যাতে এতিয়া এনেকুৱা এটা সময় আহি গ'ল যাতে ছাত্ৰ ছাত্ৰীসকলে দুটা শ্ৰেণী ভালকৈ পঢ়িলে এটা সময় আছিলে ছাত্ৰ ছাত্ৰীসকলে স্কুললৈ যাবৰ কাৰণে এডমিশ্যন ল'ব পৰা নাছিলে, কিতাপৰ প্ৰয়োজন আছিলে, যিবোৰ প্ৰয়োজন আছিলে এতিয়া গভৰ্ণমেণ্টে সকলো সুবিধা দিয়াৰ পিছত অনুসূচিত জাতিৰ যি সংৰক্ষণ আছিলে, অনুসূচিত জাতিৰ যি ছিষ্টেম আছিলে সকলো ছিষ্টেমত আজিৰ তাৰিখত চৰকাৰৰ পৰাই হওক বা বিভিন্ন দিশতে হওক ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণে এটা কিন্তু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। আৰু আমি গৌৰৱান্বিত শিৱসাগৰ জিলাত 150 জন প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আজি অনুসূচিত জাতি ছাত্ৰ ছাত্ৰীক অনুসূচিত জাতি ছাত্ৰ সন্থাই সম্বৰ্ধনা জনাইছোঁ। আমি গৌৰৱ অনুভৱ কৰিছোঁ, প্ৰতি বছৰতকৈ আমাৰ শিক্ষা হাৰ যিটো পাৰ্চেণ্টেজ তাৰ বৃদ্ধি পাইছে আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াকে বৃদ্ধি পোৱাব লাগিব। ছাত্ৰ সন্থাই দায়বদ্ধতাই কাম কৰিছে। ছাত্ৰ সন্থাই গাঁৱৰ পৰ্যায়ত গৈ পিনে ছাত্ৰ ছাত্ৰীসকলৰ মেট্ৰিক পৰীক্ষাৰ আগত বা হাই ছেকেণ্ডেৰী পৰীক্ষাৰ আগত যেনেদৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰিছোঁ, তাৰ লগতে তাৰ পূৰ্ণ সহযোগিতা হিচাপে আমি ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যাব পাৰিব, 3rd গ্ৰেড 4th গ্ৰেডৰ বা APSC
কোচিঙো দিয়া ব্যৱস্থা কৰিছোঁ আমি সময়ে সময়ে কিন্তু এটা কথা আমি ক'ৰবাত নক'ৰবাত থমকি ৰখিবলগীয়া হয় ছাত্ৰ ছাত্ৰীসকলৰ দেউতাকহঁতৰ আৰ্থিক দুৰৱস্থাৰ কাৰণে কেতিয়াবা ছাত্ৰ ছাত্ৰীসকল থমকি ৰ'বলগীয়া হ'ব নেকি গভৰ্ণমেণ্টে দিয়া ব্যৱস্থাৰ উপৰঞ্চি আৰু কিবা সহযোগিতা কৰিবলগীয়া আছে নেকি সেইখিনিক লৈ কিন্তু ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গ আমি কেতিয়াবা সংকীৰ্ণ হৈ পৰোঁ সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ তেখেতে যেনেদৰে APSC শূন্য সহনশীলতাই যেনেকৈ APSCত কোনো ধৰণৰ উৎকোচ নিদিয়াকৈ যেনেদৰে চাকৰি নিযুক্তি হৈছে 3rd গ্ৰেড 4th গ্ৰেডৰ নিযুক্তি হৈছে ঠিক সেইদৰে অনুসূচিত জাতিৰ কাৰণে সংৰক্ষণ ব্যৱস্থাটো আৰু বৃদ্ধি কৰক যাতে অনুসূচিত জাতি পিছ পৰি থকা বহু ছাত্ৰ ছাত্ৰীক যাতে আমি একে সময়তে যেতিয়া গভৰ্ণমেণ্টে সহনশীলতা নীতি আদৰ্শ গ্ৰহণ কৰিছে সেই সময়ত আমি ছাত্ৰ ছাত্ৰীসকলক যাতে আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হয় ধন্যবাদ